प्रथम कथा हल पाप करिले जे तार प्रायश्चित्त भोग करिब लागे तार प्रतिफलन आज यात आमी देखा पालो। विगत जो एक बছर आगते आमी काठलबाड़ी गाँव पंचायतर केइटाबा काমৰ एगेन्स्टत आमी कमप्लेन दिছিলোঁ। प्राय कोटी टকাৰ তাত কেলেংকাৰী হৈছিল। এই ডিপুটি সিওজন তদন্তত গৈছিল। তদন্ত যোৱাৰ পিছতো সেই কামৰ বিসংগতি ধৰা পাইছিল। ধৰা পোৱাৰ পিছতো কোনো তাৰ একশ্যন লোৱা নাই। ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি আহিছিল যে যিবিলাক কাম আধাৰ হৈ আছে সেই কামবিলাক কৰিব বুলি ৰাইজৰ আগত নিজেই প্ৰতিশ্ৰুতি দি আহিছিল। তাৰ পিছতো সেই কাণ সাৰ দিয়া নাই। আমি কেইবাবাৰে অহাৰ পিছতো আমি তাৰ পৰা কোনো সঁহাৰি পোৱা নাই। গতিকে ইয়াৰ দ্বাৰা এইটো সূচায় যে পাপ কৰিলে যে তাৰ প্ৰায়শ্চিত্ত ভোগ কৰিব লাগে, ইয়াৰ আজি প্ৰতিফলন আমি দেখা পালোঁ। প্ৰথম কথা হল পাপ কৰিলে যে তাৰ প্ৰায়শ্চিত্ত ভোগ কৰিব লাগে তাৰ প্ৰতিফলন আজি ইয়াত আমি দেখা পালোঁ। বিগত যোৱা এক বছৰ আগতে আমি কাঠলবাড়ী গাঁও পঞ্চায়তৰ কেইটাবা কামৰ এগেন্ষ্টত আমি কমপ্লেন দিছিলোঁ। প্ৰায় কোটি টকাৰ তাত কেলেংকাৰী হৈছিল। এই ডিপুটি সিওজন তদন্তত গৈছিল। তদন্ত যোৱাৰ পিছতো সেই কামৰ বিসংগতি ধৰা পাইছিল। ধৰা পোৱাৰ পিছতো কোনো তাৰ একশ্যন লোৱা নাই। ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি আহিছিল যে যিবিলাক কাম আধাৰ হৈ আছে সেই কামবিলাক কৰিব বুলি ৰাইজৰ আগত নিজেই প্ৰতিশ্ৰুতি দি আহিছিল। তাৰ পিছতো সেই কাণ সাৰ দিয়া নাই। আমি কেইবাবাৰে অহাৰ পিছতো আমি তাৰ পৰা কোনো সঁহাৰি পোৱা নাই। গতিকে ইয়াৰ দ্বাৰা এইটো সূচায় যে পাপ কৰিলে যে তাৰ প্ৰায়শ্চিত্ত ভোগ কৰিব লাগে, ইয়াৰ আজি প্ৰতিফলন আমি দেখা পালোঁ।